নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, টু জব চেনেলৰ জৰিয়তে মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসমৰ এটা বিশেষ বিভাগ, শিশু উন্নয়ন বিভাগ, সেই শিশু উন্নয়ন বিভাগৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদৰ এটা বিশেষ ভেকেঞ্চিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো কৰ্মী আৰু সহায়িকাৰ আপোনালোকৰ যিমান শিক্ষাগত অৰ্হতা প্ৰয়োজন আছে, বয়স কিমান হ'ব লাগিব আৰু কি ডকুমেণ্টছ আপোনালোকৰ আৰু প্ৰয়োজন হ'ব, আবেদনৰ অন্তিম তাৰিখ, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে বুজিব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো অংগনবাড়ী কেন্দ্ৰৰ কাৰণে আহিছে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ নিযুক্তিৰ কাৰণে। ইয়াতে মুঠ 13টা পদ আছে। এই পদসমূহ ক'ৰ পৰা আহিছে আৰু কোন কোন পঞ্চায়তত এই পদসমূহ আছে, কোন জিলাৰ হয়, মই সকলোখিনি জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে প্ৰথমতে মই এটা কথা আপোনালোকক জনাই লৈছোঁ যে ইয়াত আবেদন কৰাৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 21 জুন 2025, 11 বজা। আপোনালোকে বিয়লি 11 বজাৰ বুলি কোৱা হৈছে, 11 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত দাখিল কৰিব লাগিব। আপোনালোকে ইয়াতে অফিচৰ যিটো অফিচ টাইমটো ইয়াতে দিয়া হৈছে 11 বজাৰ পৰা 3 বজাৰ ভিতৰত, 21 জুন 2025 তাৰ আগতে আপোনালোকে ফৰ্ম ছাবমিট কৰিব লাগিব। এতিয়া আমি আহোঁ পদসমূহ ক'ত ক'ত আছে এইখিনিৰ বিষয়ে জানিবলৈ। প্ৰথম আমি আহিছোঁ 1 নম্বৰটো আছে আমাৰ যিটো অংগনবাড়ী কেন্দ্ৰটোৰ নাম হৈছে বালিজান কেন্দ্ৰত আছে। ইয়াতে এইটো অংগনবাড়ী কৰ্মী পদ হয় আৰু ইয়াতে পদটো অসংৰক্ষিত, সকলোৱে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰটো আছে পহুমৰা, এইটো অংগনবাড়ী কৰ্মী, এইটো পহুমৰাতে আছে, পহুমৰা পঞ্চায়তৰ হয়। এইটো অসংৰক্ষিত, এইটো কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন ইয়াতে নাই। নেক্সট আমাৰ যিটো পদ আছে এইটো হৈছে সনাজান আহোমত আছে, এইটো পহুমৰাতে হয়, এইটো অসংৰক্ষিত। নেক্সট আছে আপোনালোকৰ চুমনি যিটো আপোনালোকৰ কেন্দ্ৰ আছে, চুমনি কেন্দ্ৰৰ তাতো আশাকৰ্মী পদে আছে, পঞ্চায়ত আছে শিঙৰা, আৰু এই পদটো চাহ জনগোষ্ঠীৰ কাৰণে সংৰক্ষিত। এইটো বুজিলে আপোনালোকে। নেক্সট আছে আপোনালোকৰ পহুমৰা যিটো কেন্দ্ৰ আছে, পহুমৰা কেন্দ্ৰটো এইটো সহায়িকা পদ আছে, এইটো পহুমৰাতে হয়, এইটো অসংৰক্ষিত আছে। তাৰপিছত আছে দিখৌমুখীয়া যিটো কেন্দ্ৰ, দিখৌমুখীয়া কেন্দ্ৰটো সহায়িকা পদ আছে, এইটো অসংৰক্ষিত। নেক্সট আপোনালোকৰ আছে 7 নম্বৰ যিটো আছে 2 নং ৰামপুৰ, এইটো হৈছে ৰামপুৰ বগীবিল আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত, এইটো আপোনালোকৰ অসংৰক্ষিত। তাৰপিছত 8 নম্বৰটো আছে 2 নং যোৰহাট বনিয়া, এইটো আপোনালোকৰ তেলাহী পঞ্চায়তত পৰে, এইটো সহায়িকা পদ ইয়াতো আছে। এই যিটো পদ, এই পদটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। আৰু যিটো পানীগাঁও আছে 9 নম্বৰত আছে আপোনালোকৰ পানীগাঁও, এইটো পানীগাঁও কেন্দ্ৰৰ কাৰণে আহিছে অংগনবাড়ী কেন্দ্ৰ, ইয়াতো সহায়িকা পদ আৰু এইটো পদটো পানীগাঁও পঞ্চায়তত হয়, এইটো অসংৰক্ষিত হয়। নেক্সট আছে আপোনালোকৰ বৰালীমৰা যিটো কেন্দ্ৰ আছে, বৰালীমৰা কেন্দ্ৰৰ এইটো আপোনালোকৰ পঞ্চায়ত হ'ব লোহিত খাবলো, ইয়াতো সহায়িকা পদ আছে, এইটো অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত কৰা হৈছে। আৰু আপোনালোকৰ নেক্সটটো 11 নম্বৰটো হৈছে 110
107 নং গ্ৰাণ্ট যিটো কেন্দ্ৰ আছে অংগনবাড়ী কেন্দ্ৰ এইটো পঞ্চায়ত আপোনালোকৰ ডিজু পঞ্চায়তত আছে সহায়িকা পদ আছে তাতে এই পদটো আপোনালোকৰ চাহ জনগোষ্ঠীয় লোকৰ কাৰণে সংৰক্ষিত কৰা হৈছে তাৰপিছত আপোনালোকৰ 12 নম্বৰ যিটো আছে 12 নম্বৰ পদটো হৈছে আপোনালোকৰ কিমিন এক্স কলনী যিটো কেন্দ্ৰ তাত সহায়িকা পদ আছে এইটো পঞ্চায়ত ডিজুতে পৰে এইটো অসংৰক্ষিত আছে আৰু যিটো লাষ্ট 13 নম্বৰ যিটো আপোনালোকৰ ভেকেন্সি আছে এইটো আছে এক্স মিলিটাৰী যিটো কেন্দ্ৰ তাত আছে সহায়িকা পদ এইটো ৰামপুৰ বগীবিলৰ এইটো অসংৰক্ষিত পদ হয় এতিয়া আপোনালোকে পদসমূহ ক'ত আছে গম পালে এই পদসমূহ হৈছে নাওবৈচাৰ অংগনবাড়ী কেন্দ্ৰৰ আপোনালোকৰ পদ হয় নাওবৈচা সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনত এই পদসমূহ খালী হৈছে এইটো কথা বিজ্ঞাপনৰ ওপৰতে লিখা আছে আপোনালোকে চাই ল'ব পাৰিব গতিকে ইয়াৰ যিসকল স্থায়ী বাসিন্দা তেওঁলোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে এতিয়া আপোনালোকৰ প্ৰয়োজনীয় যিখিনি শিক্ষাগত অৰ্হতা ইয়াৰ বিষয়ে মই সবিশেষ আপোনালোকক জনাম আপোনালোকে চাব প্ৰথম আমি আহিছোঁ ইয়াত যদি আপোনালোকে আবেদন কৰিবলৈ হয় সেই পঞ্চায়তৰ অৰ্থাৎ সেই অংগনবাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ ভিতৰত অৱস্থিত মহিলা হ'ব লাগিব নাম্বাৰ 1 এক নম্বৰতে আপোনালোকক কোৱা হৈছে যে যিটো কেন্দ্ৰত আপোনালোকে আবেদন কৰিব সেই কেন্দ্ৰটোৰ জৰীপ এলেকাৰ ভিতৰত আপোনালোক অৱস্থিত হ'ব লাগিব 2 নম্বৰতে আপোনাৰ জন্মৰ 18 বছৰ পৰা 44 বছৰ বয়সলৈকে হ'ব লাগিব 1/1/2025 তাৰিখলৈকে 1 জানুৱাৰী 2025লৈকে আপোনাৰ বয়স 18 পৰা 44 বছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব 3 নম্বৰ হৈছে আপুনি যদি অংগনবাড়ী কৰ্মী পদৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে আপুনি হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু যদি আপুনি সহায়িকা পদৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে আপুনি মেট্ৰিক পাছ হ'ব লাগিব এইকেইটা আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু ইয়াতে আৰু এটা অপশ্যন আপোনালোকক দিছে 4 নম্বৰ অপশ্যন যদি কোনোবাই কেণ্ডিডেটে যদি মুক্ত বিদ্যালয় বা কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা যদি আপোনালোকে BPP প্ৰমাণপত্ৰ লৈছে তেনেহ'লে ইয়াত এইটো গ্ৰহণযোগ্য নহ'ব এইটো কথা ইয়াতে উল্লেখ কৰা আছে তাৰপিছত আপোনালোকৰ 5 নম্বৰটো কোৱা হৈছে যিটো অংগনবাড়ী কেন্দ্ৰত আপোনালোকে আপোনাৰ কৰ্মী হওক সহায়িকা পদৰ কাৰণে আবেদন কৰিব সেই অংগনবাড়ী কেন্দ্ৰটো স্থানীয় গাঁওবুঢ়া বা ৱাৰ্ড মেম্বাৰ বা পঞ্চায়তৰ সভাপতিৰ দ্বাৰা আপুনি এখন স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ দিব লাগিব 6 নম্বৰতে আপুনি ইয়াতে HSLC যিসকলে সহায়িকাৰ কাৰণে তেওঁলোকে HSLC আৰু যিসকলে অংগনবাড়ী কৰ্মীৰ কাৰণে কৰিব তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণৰ নম্বৰ মেধাৰ ভিত্তিত তেওঁলোকক বাছনি কৰা হ'ব এইটো কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু 7 নম্বৰতে কোৱা হৈছে যে আপোনালোকৰ এই চাকৰিটো 60 বছৰ বয়সলৈকে কৰিব পাৰিব 60 বছৰত আপোনালোক ইয়াৰ পৰা অৱসৰ লাভ কৰিব এইটো কথা ইয়াতে উল্লেখ কৰা আছে এইখিনি কথা আপোনালোকে সকলোখিনি কথা জানিলে আৰু 8 নম্বৰ পইণ্টটো কৈছে শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াক নিৰ্বাচিত হোৱা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বা সহায়িকাই স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ সন্মতি প্ৰদান কৰিব লাগিব তেওঁ যিজন আপোনালোকৰ বিষয়া আছে তেওঁ আপোনালোকক প্ৰদান কৰিব লাগিব 9 নম্বৰত কোৱা হৈছে যে আপোনাৰ এখন মেডিকেল চাৰ্টিফিকেট আপুনি দিব লাগিব স্বাস্থ্য পৰীক্ষাৰ এখন চাৰ্টিফিকেট আপুনি প্ৰপত্ৰৰ লগত গাঁঠি দিব লাগিব এতিয়া আমি আহোঁ আবেদন কৰিবলৈ আপোনাৰ যাৱতীয় যিখিনি প্ৰমাণপত্ৰ এইখিনি কি লাগিব নাম্বাৰ 1 আপোনালোক শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট দিব লাগিব আবেদনৰ সময়ত বসবাস কৰা ঠাই আপোনাৰ যিখন গাঁওবুঢ়া বা আপোনালোকৰ পঞ্চায়তৰ সভাপতি বা গাঁওবুঢ়াৰ পৰা লিখা এখন স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ আপুনি লগত গাঁঠি দিব লাগিব 2 নম্বৰ 3 নম্বৰত আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ আপুনি দিব লাগিব যিসকলে বাৰ্থ চাৰ্টিফিকেট নাই তেওঁলোকে মেট্ৰিকৰ
এডমিটৰ সহায়তো তেওঁলোকে বয়সৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰিব। আৰু কৈছে স্বাস্থ্যৰ যিটো সম্পৰ্কীয় প্ৰমাণপত্ৰ এইখন আপুনি চিকিৎসালয়ৰ পৰা লৈ জমা দিব লাগিব। আৰু যিসকলে সংৰক্ষিত পদত আবেদন কৰিব তেওঁলোকে জাতিগত প্ৰমাণপত্ৰ লগত গাঁঠি দিব লাগিব, এইটো দিয়া হৈছে। আৰু আবেদনকাৰীয়ে ব্যৱহাৰ কৰা হোৱাটছআপ নম্বৰ লিখিতভাৱে আবেদন পত্ৰত দাখিল কৰিব লাগিব। তেওঁলোকৰ হোৱাটছআপ নম্বৰো ইয়াতে লগতে গাঁঠি দিব লাগিব। এইখিনি বস্তু আপোনালোকে গাঁঠি দিব লাগিব। এই বস্তুখিনি লৈ আপোনালোকে ডকুমেণ্টছসমূহ লৈ নিৰ্দিষ্ট তাৰিখৰ আগত আপোনালোকে এই কেন্দ্ৰত জমা দিব লাগিব। কিমান তাৰিখৰ পৰা দিব লাগিব আপোনালোকক মই ক'লোৱেই, 21 জুনলৈকে আপোনালোকৰ ডেট আছে। গতিকে 21 জুনৰ আগতে আপোনালোকে এই ডকুমেণ্টছবিলাক ৰেডি কৰি আপোনালোকে এই অফিচত গৈ, ইয়াৰ যিটো অফিচ আছে আপোনালোকৰ নাওবৈচাৰ যিটো আপোনালোকৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া, নাওবৈচা সংহত শিশু উন্নয়ন সেৱা প্ৰকল্প নাওবৈচা, এই এড্ৰেছত আপোনালোকে গৈ ফৰ্ম জমা দিব লাগিব নিৰ্দিষ্ট তাৰিখৰ আগতে। নিশ্চয় আপোনালোকে এতিয়া সকলোখিনি জানিব পাৰিলে। আৰু যদি কিবা অধিক জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ।